কৈ দিয়ক এতিয়া কাৰ ঘৰ সুধি খাবলৈ আহিছোঁ আপুনিয়ে কওক মোৰ ছোৱালী অঁ আমি মানে সুধি খাবলৈ আহিছোঁ এইটো কি হাঁহ কুজিবালি হাঁহ চেতিয়া গাঁৱৰ এয়া হৈছে আইতাক দেই বাচ্ছাটো ভিতৰত আছে বাৰু পোৱালিটো দেখাম আৰু এইফালে এনাই চৰি পাহৰিয়ে গৈছোঁ এনাই আৰু আইতা আমি আহোম মানুহ আমি এনায়ে কওঁ কিছুমানে এনাই বুলি ক'লে বুজি নাপায় আৰু আমাৰ পাঁচ মানুহে বুজি পায় আৰু এতিয়া আমি এইফালে হাঁহৰ মাংস গোন্ধ পাই আছোঁ খাওঁ খাওঁ লাগি আছে দেখাই লওঁগৈ খানাটো দেখাম বাৰু আৰু এয়া এনাইক কেনেকুৱা লাগিছে নাতি পাই ভাল লাগিছে বহুত ভাল লাগিছে নাতিক বুলি ক'লে ক'বই নালাগে আৰু হয় নাই কিমান ভাল লাগে আৰু সুধি খাবলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাক বহুত আপুনি যে আমাক নিমন্ত্ৰণ কৰিছিলে সেয়েও ধন্যবাদ আপুনিও যে আহিছিলে ন জোৱাই পোৱালি আঁতৰি থাকিলে কেনেকৈ হ'ব বাৰু এইফালে এইফালে মানে হেৰি ডাঙৰ জীয়েকৰ এইফালে জোঁৱাইক অঁ এইফালে দেখাই দিছোঁ অকণমান আৰু আমাক এতিয়া বৰ্তমান কেমেৰা চেমেৰামেন হৈ দিছে আৰু ফটো চটো মাৰি দিছে ধুনীয়াকৈ ফটোবিলাক মানে ফেচবুকত দিম আৰু হয় নাই বাৰু নামটো কৈ দিয়া আৰু কাৰ ঘৰলৈ আহিছে ক'ব নোৱাৰিম আপোনাক মোৰ মানে চবেই চিনিয়ে পায় যিসকলে মোৰ ভিডিঅ' চাই থাকে নহয় আপোনাক যে গম পায় এয়া বিদ্যাৱতী বৰুৱা এগৰাকী সমাজসেৱিকা মানে মই আগে পিছে দিয়ে থাকোঁ প্ৰত্যেকটো ক্ষেত্ৰতে আগভাগ লৈ থকা এগৰাকী একদম সুন্দৰ মানসিকতাৰ আমাৰ আই হয় বিদ্যাৱতী বৰুৱা আৰু আমি এতিয়া বহুত মানে কিবা কিবি লগে ভাগে কৰিয়ে থাকোঁ এতিয়া আৰু ক'লৈ ক'লৈ যাম মইতো ভিডিঅ' দিয়ে থাকিব আপডেট পায়ে থাকিব আপোনালোকে চাই থাকিব পিছত যাম বৃন্দাবন যাম যদি ভগৱানে নিয়ে হয়নে বাৰু অসুবিধা যদি একো নহয় মামনি পোৱালি লৈছানে লৈছোঁ দেই দেখিব তোমাৰ ভাগিন এইফালে দেখাই দিয়া কৃষ্ণ কানাই অকণমানি কেঁচুৱা লৈছোঁ দেই এয়া কৃষ্ণ কেনেকুৱা লাগিছে লৈ কেনেকুৱা লাগিছে মানে একদম বহুত আজি কিমান বছৰ আগৰ কথা মনত পৰি গৈছে চাই আছে এইফালে দেখিছেনে বা আনাই একদম ভিডিঅ' কৰিছে দেই টনটনীয়া দেউতাকৰ নিচিনাহে হ'ব দেখিব চা মই এনেকুৱা হেৰি এখনে আনিছোঁ টাৱেল এখন আৰু হেৰি আনিছোঁ এনেকুৱা জোতা এযোৰ আনিছোঁ আৰু এতিয়া খানাটো খাই ল'বই অথনিৰ পৰা হাঁহৰ মাংস গোন্ধ পাই আছিলোঁ এতিয়া সোনকালে খাই বৈ আমি যাবগৈ লাগিব শিৱসাগৰলৈ ঠাণ্ডা দিনত ক'ৰবাত যাবলৈ বেয়া বহুত জল্দি আন্ধাৰ হৈ যায় ঠাণ্ডাও হৈ পৰে সেয়েহে সোনকালে খাই বৈ আমি যাবগৈ লাগিব ঘূৰা ঘূৰি মানে বিচনা এখন দেখিলোঁ বহুত মানে ভাল লাগি গৈছে পচন্দ হৈ গৈছে আৰু এইখন হৈছে পকা বিচনা দেই একেবাৰে ফিক্স হয় এখন দেখিছেনে কাঠৰ নহয় কিন্তু দেখি বহুত ভাল লাগিছে এইখন মানে একদম ৰুমটোত মানে একেবাৰে পকা মানে ফিক্স কৰি থৈছে চাওক ইমান ধুনীয়া লাগিছে আৰু এইফালে ডাঙৰ ডাঙৰ পুতলা ৰুমটো দেখাই দিছোঁ এইখন হৈছে একদম মানে পকা ফিক্স বিচনা দেই ভাল লাগিছে আৰু এইটো হৈছে আমি সকাম খাবলৈ অহা বিদ্যাৱতী বাইদেউহঁতৰ ঘৰৰ জীয়েক আৰু জোঁৱায়েকৰ ঘৰটো সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এতিয়া যাওঁ খাই বৈ ওলালোঁ আজি ভিডিঅ'টো ইমানেই আছিলে বাই বাই সকলো